নমস্কাৰ, আজি হৈছে 21 আগষ্ট বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজিৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ হোজাইত উচ্ছেদৰ বিৰুদ্ধে মাত মতা অধিবক্তা আব্দুল আহাদ চৌধুৰীক আটক কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছো, উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আটক হল অধিবক্তা আব্দুল আহাদ চৌধুৰী। হোজাই আৰক্ষীয়ে আটক কৰিছে অধিবক্তা আব্দুল আহাদ চৌধুৰীক। আৰু হোজাই আদৰ্শ বজাৰত উচ্ছেদৰ সময়ত উচ্ছেদিতৰ হৈ থিয় দিছিল অধিবক্তাগৰাকীয়ে। জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদত বাধা দিছিল অধিবক্তাগৰাকীয়ে আৰু পৰৱৰ্তী সময়ত আৰক্ষীক আক্ৰমণ কৰিছিল উচ্ছেদিত লোকসকল। আৰু আক্ৰমণত আহত হৈছিল উচ্ছেদত নিযুক্ত হৈ থকা আৰক্ষী। আৰু অধিবক্তাগৰাকীৰ বিৰুদ্ধে হোজাই আৰক্ষী 262/25 নম্বৰত গোচৰ ৰুজু কৰি আৰু US 121-2/1913 আৰু 351-3/612 BNS ধাৰা সন্নিৱিষ্ট কৰিছে। আৰু উচ্ছেদৰ বিৰুদ্ধে মাত মাতি আটক হল এইবাৰ অধিবক্তা আব্দুল আহাদ চৌধুৰী। হোজাই আৰক্ষীয়ে আটক কৰিছে অধিবক্তা আব্দুল আহাদ চৌধুৰীক। আৰু হোজাই আদৰ্শ বজাৰত উচ্ছেদৰ সময়ত উচ্ছেদিতৰ হৈ থিয় দিছিল অধিবক্তাগৰাকী। আৰু ইয়াৰ পিছতেই আটক কৰা হৈছে আব্দুল আহাদ চৌধুৰীক। জনাইছো খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। জিলা প্ৰশাসনে উচ্ছেদ চলোৱাৰ সময়ত উচ্ছেদিত বাধা দিছিল অধিবক্তাগৰাকী আৰু পৰৱৰ্তী সময়ত আৰক্ষীক আক্ৰমণ কৰিছিল উচ্ছেদিত লোকসকল। আৰু আক্ৰমণত আহত হৈছিল উচ্ছেদত নিযুক্তি হৈ থকা আৰক্ষী। আৰু অধিবক্তাগৰাকীৰ বিৰুদ্ধে হোজাই আৰক্ষীয়ে গোচৰ ৰুজু কৰি আটক কৰে অধিবক্তাগৰাকীক। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। এইবাৰ উচ্ছেদ অভিযানক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ এক ডাঙৰ মন্তব্য। পীযুষ হাজৰিকাই মন্তব্য কৰিছে যে ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে। একদম স্পষ্ট কথা। এই মুহূৰ্তৰ খবৰ জনাইছো, ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে, একদম স্পষ্ট কথা। আৰু ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এক ডাঙৰ মন্তব্য। গুৱাহাটী উচ্চ ন্যায়ালয়েও বনাঞ্চল আৰু চৰকাৰে ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছিল। আৰু এইখন চৰকাৰে মহামান্য আদালতৰ ৰায়দানক সন্মান জনাই কাম কৰি যাব। বেদখলকাৰীক কেতিয়াও কোনো ধৰণে আমাৰ চৰকাৰে আশ্ৰয় নিদিয়ে, সেয়া একদম স্পষ্ট কথা। আৰু ৰহাৰ চেঙাজানত চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদ কৰাৰ পাছতো স্থান ত্যাগ নকৰাৰ হুংকাৰ দিছে একাংশই। আৰু কাৰ সাহসত এনেধৰণে উচ্ছেদিতই হুংকাৰ দিবলৈ সাহস পাইছে বুলি ফেচবুক যোগে প্ৰশ্ন উত্থাপিত কৰিছে মন্ত্ৰী পীযুষ হাজৰিকাই। আৰু এইখন চৰকাৰে ৰাজ্যৰ স্বাৰ্থত ৰাজ্যৰ সুৰক্ষাৰ বাবে কাম সদায় কৰি যাব। আৰু ফেচবুক পোষ্ট কৰি মন্ত্ৰী পীযুষ হাজৰিকাই দিলে এই সকিয়নি। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে। ভূমি বেদখলকাৰীক কোনো ধৰণে প্ৰশ্ৰয় নিদিয়ে এইখন চৰকাৰে, একদম স্পষ্ট কথা। ৰহাৰ সন্দেহযুক্ত নাগৰিকক লৈ মন্ত্ৰী পীযুষ হাজৰিকাৰ ফেচবুক যোগে এই ডাঙৰ মন্তব্য। গুৱাহাটী উচ্চ ন্যায়ালয়েও বনাঞ্চল আৰু চৰকাৰী ভূমি বেদখল কৰাটো আইন বিৰুদ্ধ বুলি ৰায়দান দিছে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। সমাগত BTR নিৰ্বাচন আৰু নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত শক্তি বৃদ্ধি পালে UPPLৰ 3 শতাধিক লোকৰ UPPLত যোগদান। এই মুহূৰ্তৰ খবৰ জনাইছোঁ SB অসম মিডিয়াৰ সমূহ দৰ্শকক। পুনৰ শক্তি বৃদ্ধি পালে এইবাৰ UPPLৰ। BTC নিৰ্বাচনৰ পূৰ্বে শক্তিশালী ৰূপত এইবাৰ UPPL সংখ্যালঘু লোকৰ UPPLত যোগদান দেখিবলৈ পোৱা গৈছে। আৰু দৰং বজাৰত 30 শতাধিক সংখ্যালঘু লোকৰ UPPLত যোগদান। নিজৰ শক্তি বৃদ্ধিৰ বাবে কঁকালত টঙালি বান্ধিছে UPPLে। সংখ্যালঘু এলেকাত অধিক শক্তি বৃদ্ধি হৈছে এইবাৰ UPPLৰ। ওদালগুৰি জিলাৰ ৰৌতাৰ বৰধৰাত UPPLৰ বৃহৎ যোগদান সভা। যোগদান কাৰ্যসূচীত উপস্থিত UPPLৰ নেতা ৰাজু ঢাকালসহ ছবিন বসুমতাৰী। আৰু UPPLৰ 2 যুৱ নেতাৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু পুনৰ শক্তি বৃদ্ধি পালে এইবাৰ UPPLৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনা চিতু বৰুৱাই। আৰু এইবাৰ বীৰ লাচিত সেনা চিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ। টকাৰ বাবে মিয়া শ্ৰমিকক আবদ্ধ কৰি ৰাখিছিল বীৰ লাচিত সেনাই। বীৰ লাচিত সেনা চিতু বৰুৱাৰ বিৰুদ্ধে ভয়ংকৰ অভিযোগ উত্থাপিত হৈছে। মঙলবাৰে শিৱসাগৰত বীৰ লাচিত সেনা চিতু বৰুৱাই উভতাই পঠিয়াইছিল মিয়া শ্ৰমিকক। আৰু দক্ষিণ শালমাৰাৰ 47জনকৈ শ্ৰমিকক উভতাই পঠিয়াইছিল বীৰ লাচিত সেনাই। আৰু ইয়াৰ পিছতেই আৰক্ষীয়ে আটক কৰিছিল 5জনকৈ সদস্যক। আৰু 47জনকৈ শ্ৰমিকৰ নেতৃত্বত থকা বাহাৰুল ইছলামক বাছৰ পৰা নমাই
ধন দাবী কৰাৰ অভিযোগ উত্থাপিত হৈছে আৰু শিৱসাগৰৰ পৰা উভতি আহি হাত চিঙি মাৰি দুই সংগঠনৰ বিৰুদ্ধে উত্থাপন কৰিলে গুৰুতৰ অভিযোগ। আহিছোঁ আন এক খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ। এইবাৰ DCSP সকিউনি মুছলিম ছাত্ৰ সন্থাৰ। উজনিৰ DCSPৰ বিৰুদ্ধে সৰব হৈছে মুছলিম ছাত্ৰ সন্থা। উজনিৰ DCSPৰ বিৰুদ্ধে আইনী ব্যৱস্থা লোৱাৰ হুংকাৰ সংগঠনটোৰ। উজনিৰ DCSPয়ে চিতু বৰুৱাৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ আনিছে এইবাৰ মুছলিম ছাত্ৰ সন্থাই। চিতু বৰুৱাই মিয়াখেদা অভিযানৰ নামত অত্যাচাৰ চলোৱাৰ অভিযোগ মুছলিম ছাত্ৰ সন্থাৰ আৰু মুছলমানক টাৰ্গেট কৰি চৰকাৰী ভূমিত উচ্ছেদ চলোৱা হৈছে, কাম কৰিবলৈ যোৱা লোকক মিয়া বুলি অত্যাচাৰ চলোৱা হৈছে, এনেদৰে এতিয়া মন্তব্য কৰিছে মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা। আৰু RSSক সন্তুষ্ট কৰিবলৈ মুখ্যমন্ত্ৰীয়ে উচ্ছেদ অভিযান চলাইছে বুলি এক প্ৰকাৰ মন্তব্য কৰা হৈছে। মছজিদত উচ্ছেদ চলে কিন্তু শ্মশানত নচলে। আমি দিছপুৰৰ পৰা দিল্লীলৈকে আন্দোলন চলাই যাম আৰু দেশত মুছলমানৰ যথেষ্ট অৱদান আছে। উজনিৰ DCSPয়ে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে কিয়? আৰু উজনিৰ DCSPৰ বিৰুদ্ধে এইবাৰ আইনী যুঁজ চলোৱাৰ হুংকাৰ প্ৰদান কৰিছে মুছলিম ছাত্ৰ সন্থাৰ ফালৰ পৰা আৰু এনেদৰে সৰব হৈ পৰে মুছলিম ছাত্ৰ সন্থা। উজনিৰ DCSPৰ বিৰুদ্ধে সৰব হৈছে মুছলিম ছাত্ৰ সন্থা। ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। এইবাৰ মুছাৰ এক ডাঙৰ প্ৰশ্ন, চিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা নাই? RSSক সন্তুষ্ট কৰিবৰ বাবে চৰকাৰে উচ্ছেদ কৰিছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। চিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে মুছা। RSSক সন্তুষ্ট কৰাৰ বাবে উচ্ছেদ কৰিছে এইখন চৰকাৰে। উজনিত মিয়াখেদাৰ নামত একাংশ সংগঠনে যি ধৰণৰ কাৰ্য চলাইছে সেয়া গৰিহণাৰ যোগ্য নহয় আৰু মুছলমানসকলকো ভাৰতীয় সংবিধানে থকা খোৱাৰ অধিকাৰ দিছে। ভাৰতৰ স্বাধীনতা আন্দোলনত মুছলমানৰ বৃহৎ অৱদান আছে আৰু উচ্ছেদৰ নামত মছজিদত বুলডোজাৰ চলাব কিন্তু শ্মশান এৰি দিয়া হ'ব, কোনোপধ্যে গ্ৰহণ কৰা নহ'ব বুলি মন্তব্য কৰা হৈছে মুছাৰ ফালৰ পৰা। আৰু উচ্ছেদৰ নামত মছজিদত বুলডোজাৰ চলাব কিন্তু শ্মশান এৰি দিব, ইয়াক কোনোপধ্যে গ্ৰহণযোগ্য নহয় আৰু ভাৰতীয় সংবিধানে সকলোকে ইয়াত থকাৰ অধিকাৰ দিছে। আজি মুছলমানসকলক উচ্ছেদ কৰিছে কিন্তু পূৰ্ণ সংস্থাপন কিয় দিয়া হোৱা নাই? চৰকাৰে সংবিধানে দিয়া অধিকাৰ উলংঘা কৰি মুছলমানসকলক উচ্ছেদ কৰিছে। আজি উচ্ছেদ কৰা লোকসকল প্ৰকৃততে বান গৰাখহনীয়াৰ ফলত ভূমিহীন হোৱা লোক আৰু একমাত্ৰ RSSক সন্তুষ্ট কৰাৰ বাবে এনেধৰণৰ উচ্ছেদ কৰিছে চৰকাৰে। আৰু এইবাৰ মন্তব্য আগবঢ়াইছে এইবাৰ মুছাৰ ফালৰ পৰা। এই উচ্ছেদৰ বিৰুদ্ধে দিল্লী কঁপাই তুলিব মুছাই আৰু এই মন্তব্য মুছাৰ সভাপতি আশিক ৰাব্বানীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ চিতু বৰুৱাক কিয় আজিলৈকে গ্ৰেপ্তাৰ কৰা হোৱা নাই বুলি এক প্ৰকাৰ দাবী কৰিছে মুছাৰ ফালৰ পৰা আৰু চিতু বৰুৱাৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে মুছা। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে। প্ৰধানমন্ত্ৰীয়ে অনুমতি দিলেই গাদী যাব মুখ্যমন্ত্ৰীৰ। নতুন বিধেয়কক লৈ ক্ষোভ এইবাৰ বিৰোধীৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ জেল হোৱা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব গাদী। প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰপতিৰ নিৰ্দেশত চকী এৰিব লাগিব মুখ্যমন্ত্ৰীয়ে। লোকসভাত চৰকাৰে উত্থাপন কৰা 3 বিধেয়কক লৈ উত্তাল হৈছে দেশৰ ৰাজনীতি। বিৰোধীৰ মতে ভাৰতক পুলিচ ষ্টেট বনাব বিচাৰিছে বিজেপিয়ে। বিজেপিয়ে ক্ষমতা আৰু সংবিধানৰ অপব্যৱহাৰ কৰাৰ অভিযোগ বিৰোধীৰ। 30 দিন জেলত ভৰাই বিৰোধীক নিষেধ কৰিব বিচাৰিছে বিজেপিয়ে আৰু অসাংবিধানিক নীতিৰে সকলো ক্ষমতা নিজৰ হাতলৈ আনিব বিজেপিয়ে। PM-CMক অপসাৰণ সম্বন্ধীয় 3 বিধেয়ক উত্থাপনৰ পাছতে এবাৰ উত্তপ্ত সদন। নতুন 3 বিধেয়কৰ বিৰোধিতাৰে বিজেপিক সমালোচনা এবাৰ আছাদুদ্দিন ওৱেইছিৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ 30 দিন জেলত থকা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব নিজৰ গাদী আৰু গুৰুতৰ অপৰাধ কৰি জেলত থকা মন্ত্ৰীয়ে পদত্যাগ নকৰিলেও যাব গাদী। লোকসভাত উত্থাপন সংবিধানৰ 130 সংখ্যক সংশোধনী বিধেয়কক 2025, ইয়াৰ লগতে জম্মু কাশ্মীৰ পুনৰ্গঠন সংশোধনী বিধেয়ক 2025, তাৰ লগতে কেন্দ্ৰীয় শাসিত অঞ্চল সংশোধনী বিধেয়ক 2025 আৰু জেল হোৱা মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰীয়ে হেৰুৱাব নিজৰ গাদী। সমগ্ৰ দেশবাসীৰ বাবে এটি ডাঙৰ খবৰ, 2023 চনৰ বিধানসভা নিৰ্বাচনত চুৰি হৈছিল 27টা সমষ্টিৰ ভোট। বিজেপিক লাভান্বিত কৰিবলৈ খেলিমেলি কৰা হৈছিল 16 লাখ ভোট।
16 লাখ ভোট হেৰাফেৰি কৰি সলনি কৰি দিয়া হৈছিল 27টা বিধানসভা সমষ্টিৰ ফলাফল দেশৰ ৰাজনীতি তলপাৰ লগোৱা এক চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰিছে এতিয়া কংগ্ৰেছে 2023 চনত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত ভোটাৰ তালিকাৰ ব্যাপক বিসংগতিৰ অভিযোগ কৰিলে কংগ্ৰেছে আৰু মঙলবাৰে সংবাদমেলত এই অভিযোগ কৰিলে মধ্যপ্ৰদেশ কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী দলৰ দলপতি উমাংগ সিংঘাৰে আৰু 2023 চনৰ 5 ফেব্ৰুৱাৰীৰ পৰা 2023 চনৰ 5 জানুৱাৰীৰ পৰা 2 আগষ্টৰ ভিতৰত মধ্যপ্ৰদেশত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 4,64,000 বিপৰীতে একেটা বৰ্ষতে 2 আগষ্টৰ পৰা 4 অক্টোবৰৰ ভিতৰত ৰাজ্যখনত ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 16,05,000 অৰ্থাৎ 2 আগষ্টৰ পৰা 4 অক্টোবৰৰ ভিতৰত ৰাজ্যখনত প্ৰতিদিনে ভোটাৰৰ সংখ্যা বৃদ্ধি পাইছিল 26,000 আৰু 2023 চনত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত অস্বাভাৱিক হাৰত ভোটাৰ বৃদ্ধি হোৱা 27টা সমষ্টিত অতি কম ভোটৰ ব্যৱধানত পৰাস্ত হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আৰু সংবাদমেলত এই তথ্য প্ৰকাশ কৰি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ অভিযোগ তুলিলে কংগ্ৰেছৰ বিধায়কগৰাকীয়ে নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ভোট চুৰিৰ প্ৰসংগত মধ্যপ্ৰদেশৰ কথাও উল্লেখ কৰিছিল ৰাহুল গান্ধীয়ে আৰু উল্লেখযোগ্য যে 2023 চনত অনুষ্ঠিত মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত 66টা আসনতে সীমাবদ্ধ আছিল কংগ্ৰেছ আৰু বিপৰীতে ৰাজ্যখনৰ মুঠ 230খন আসনৰ ভিতৰত 165খন আসন দখল কৰি চৰকাৰ গঠন কৰিছিল বিজেপিয়ে আৰু 2023 চনৰ বিধানসভা নিৰ্বাচনত চুৰি হৈছিল 27টা সমষ্টিৰ ভোট জনাইছো খবৰ ডাঙৰ খবৰ বিজেপিক লাভান্বিত কৰিবলৈ খেলিমেলি কৰা হৈছিল 16 লাখ ভোটৰ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক ডাঙৰ মন্তব্য অসমত নচলিব বহিৰাগতৰ প্ৰৱেশ এক কদম আগুৱালি যাব লাগিব জেললৈ এই মুহূৰ্তৰ খবৰ জনাইছো আমাৰ সমুদৰ্শকক অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি মুখ্যমন্ত্ৰীৰ নজৰত দিল্লী মুম্বাইৰ পৰা অহা বহিৰাগতৰ তালিকা আৰু অসমক লৈ ৰাজনীতি কৰা ব্যক্তিসকলক সকিয়ালে মুখ্যমন্ত্ৰীয়ে আৰু এইকেইদিন ভাৰতৰ পৰা অদ্ভুত মানুহ অসম ভ্ৰমণ কৰিছে আৰু এনআৰচিৰ সময়তো এই মানুহবোৰ আহিছিল যি আমাৰ নজৰত আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সম্বৰে আহিছে ইৰফান আলী ইঞ্জিনিয়াৰ আৰু নেহা দাৰৱানে মুম্বাই হাইকোৰ্টৰ অধিবক্তা আৰু কেৰালাৰ পৰাও আহিছে বহু মানুহ এনআৰচিৰ সময়তে একেদৰে মানুহ আহি ব্যৱস্থা নষ্ট কৰি গৈছে আৰু সেই সময়ত চৰকাৰে বিশেষ নজৰ ৰখা নাছিল কিন্তু এইবাৰ সকলো আমাৰ নজৰতে আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে যদি কোনোবাই এক কদম আগত যায় ইয়াতে এৰেষ্ট হ'ব আৰু প্ৰয়োজনতকৈ ৰাজনীতি কৰিলে লগে লগে এৰেষ্ট হোৱাটো খাটাং বুলি কৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু সি কেৰালাৰ পৰা আহক অথবা মুম্বাইৰ পৰাই আহক অসমত এনে বহিৰাগতক কোনো কাৰণতে প্ৰশ্ৰয় দিয়া নহ'ব আৰু এওঁলোক হৈছে মৌলবাদী শক্তি যিয়ে কিছুমান ঘটনাক ৰক্ষণাবেক্ষণ দিয়ে বিগত সময়ত হৈ যোৱা বহু ঘটনাই এতিয়া পোহৰলৈ আহিছে আৰু সংবাদ মাধ্যমে কৰা মহামিলনৰ বাতৰি আচলতে মিছা আছিল পিতৃ মাতৃৰ মহামিলন মামা ভাগিনৰ মহামিলন প্ৰকৃত নাছিল আৰু সকলোবিলাক ভাৰতীয় পিতৃ মাতৃ অথবা মামা ভাগিন আছিল বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু বহু বহিৰাগতৰ বুদ্ধিত এনে মহামিলন ঘটিছিল আৰু বিনা পাৰ্মিশ্যনত উচ্ছেদস্থলীত কোনো সোমাব নোৱাৰিব এতিয়া সি লাগিলে BBC হওক অথবা CNN হওক আমি গভীৰলৈ গৈ কাম কৰি আছোঁ আৰু এতিয়াও অসমক লৈ বহু ৰাজনীতি চলি আছে বহু NGOক বাহিৰৰ পৰা ফাণ্ডিং কৰিছে আৰু এতিয়া সকলোবোৰ আমাৰ নজৰত আছে আৰু এইবোৰ নচলিব অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু অসমত বিভিন্ন কামত আহি নিয়োগ হোৱা বহিৰাগতক সকিয়নি প্ৰদান কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে